এইটো হৈছে একদম মানে ডাঙৰ চিমেণ্টৰ গছ দেখিছে নহয় এটা ব্ৰহ্মপুত্ৰ আমাৰ নমস্কাৰ জনাইছোঁ মই আহিছোঁ বৰ্তমান মহামায়া মন্দিৰত এইফালে চলি আছে মন্দিৰ হা হ'ব এই আগত থ'ম ইয়াত বহুত দোকান আছে প্ৰথমবাৰ আহিছোঁ মহামায়া মন্দিৰটোত লৈ যাম পিছত লৈ যাম বাৰু আগতে মই ভিডিঅ'টো বনাই লওঁ আজি অফিৰ মনৰ আশা পূৰণ হ'ব মানে আহিম বুলি অহাই হোৱা নাই কিন্তু এতিয়া আমি মানে ওচৰতে আমাৰ পেণ্ডেল চলি আছে সেইটো কাৰণে ভাবিলোঁ যে মহামায়া মন্দিৰটো ওচৰতে আছে অলপ দৰ্শন কৰি লওঁ ধূপ ধূনাটো ল'বই লাগিব আগত আৰু দোকান আছে কিন্তু ইয়াতে মানে কি নামৰ গাড়ীৰ পৰা নামাৰ পিছতে জোতা চেণ্ডেল কিবা কিবি ল'বৰ কাৰণে মানুহ মাতিয়ে থাকে কিন্তু আমি ইয়াতে নলওঁ মানে অলপ আগত ল'ম মন্দিৰটো অলপ আগত আছে দূৰ হয় খালী ভৰি যাব নোৱাৰোঁ যি নহওক চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ভিতৰত কি আছে আপোনালোক সবিশেষ দেখাই থাকিম কেনে লাগে আহি ভাল লাগিছে বৰ্তমান ভাল লাগিছে এতিয়া ভাল লাগিছে ন ভিতৰত গ'লে আৰু ভাল লাগিব ঠিক আছে আপোনালোকক বেক কেমেৰা দেখাই থাকিম চাই থাকিম মহামায়া দৃশ্য মন্দিৰ বান্দৰ আমি পলিটি কৈছোঁ এতিয়া বান্দৰ পলি হাই গাইছ কি খবৰ তোমাৰ মন্দিৰটো যাম ন দেখা তো গাইছ আমি ওপৰলৈকে গৈ আছোঁ প্ৰথম আহিছোঁ কোনফালে কি আছে একো নাজানো মুঠতে আহিব লাগে আহিছোঁ ৰাস্তা আছে মন্দিৰ পালোঁ নেকি ডাঙৰ মন্দিৰ ইয়াতে কিবা তালম দিয়ে ন মন্দিৰতে কিবা তালম নেকি সেৱা কৰি যাম আৰু কেতিয়া আহিব মন্দিৰ ভাগৰ লাগিল গাইছ ক'ত আছিলে আৰু তো গাইছ আমি মন্দিৰৰ পৰা সেৱা কৰি ওলালোঁ আৰু আমি এটা জেগাত যাম কি নামটো কি আছিলে চালামঘাট তাতো যাম তাতো মন্দিৰ আছে এতিয়া আমি হনুমানৰ লগত ফটো উঠিম ফটো উঠিম আৰু চালামঘাট যাম তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু বহুত দেখাব লগা আছে দেখাই থাকিম বাৰু মই প্ৰথম আহিছোঁ নাজানো ক'ত কি আছে ক'ত কি নাই মই যি চাম আপোনালোকক সেয়ে দেখাম চাই থাকিব তো গাইছ আমি ইয়াৰ পৰা এতিয়া বৰ্তমান যাব ওলালোঁ তো আমি আজি মহামায়া উপভোগ কৰিলোঁ এই মন্দিৰটো সিহঁতে উঠিলে কিন্তু খালি ফটোৱে উঠে
ঠিক আছে গাইছ, দেখাই আছোঁ। আমি 2 নম্বৰ জেগালৈ গৈ আছোঁ। 2 নম্বৰ জেগাটোত কি আছে আপোনালোকে সুধি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যোনে মোৰ চেনেলত নতুনকৈ পাইছে বা চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আমি তাৰ ৰখা স্থান পালোঁৱে, আমি এতিয়া বেলেগত যাম। তো ফাইনেলি আমি মহামায়া কি এইটো বেলেগ লোকেশ্যনলৈ এইটো কি লিখিছে? মহামায়া স্থানঘাট মন্দিৰ। স্থানঘাট মন্দিৰ, মহামায়া স্থানঘাট মন্দিৰ। ফাইনেলি আহি পেলাই লোকেশ্যনলৈ। তো চাই লওক, ইফালে ডাঙৰ হনুমান এটা আছে, ডাঙৰ পাঁচমুখীয়া সাপ এডাল আছে, চব দেখাম বাৰু। চিমেণ্টৰে তৈয়াৰ কৰা এডাল গছ আছে, তো দেখা পাব। চব দেখা পাব, দেখাম আৰু চাই থাকিব। চেণ্ডেলবিলাক এতিয়া ডাঙৰ হনুমানটো আৰু ডাঙৰ সাপডাল ভিতৰদি সোমাই লৈ যাব পাৰি। এতিয়া নেদে, মানুহ কিবা হেৰি হৈছে নহয় অৰিজিনেল নহয়। তো গাইছ, মই আছোঁ বৰ্তমান মন্দিৰৰ ভিতৰত। মন্দিৰৰ ভিতৰত আৰু বাহিৰ চোৱা দেখাম অলপ। মন্দিৰ এইটো হৈছে একদম মানে ডাঙৰ চিমেণ্টৰ গছ। চিমেণ্টৰ গছ দেখিছে নহয়? ব্ৰহ্মপুত্ৰ, আমাৰ ব্ৰহ্মপুত্ৰ। এয়া হ'ল কাছু গাইছ, কাছু। চেলফি এটা মাৰিবি আৰু আমি ফাইনেলি ইয়াৰ পৰা যাব ওলালোঁ। এতিয়া আমি ডাইৰেক্ট ধুবুৰী যাম। ডাইৰেক্ট ধুবুৰীলৈ যাম। তো মই যিখিনি চালোঁ আপোনালোকক সেইখিনি দেখালোঁ। তো কোনে কোনে আহি পাইছে কমেণ্ট কৰি জনাবচোন মহামায়া মন্দিৰটোত। খুলি দিয়ক।